সংগীত নাটক একাডেমি বঁটা এইবাৰ লাভ কৰিছে আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ গৌৰৱ চেতনা দাস বাইদেৱে। এই পুৰস্কাৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা সংস্কৃতিৰ সৰ্বোচ্চ সন্মান। বাইদেৱে অভিনয় জগতলৈ আগবঢ়োৱা তেওঁৰ দশকজোৰা অনবদ্য অৱদানৰ বাবে তেওঁক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সুনীত কুঁৱৰীৰে অভিনয়ৰ যাত্ৰা আৰম্ভ কৰি তেওঁ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ, থিয়েটাৰ আৰু অনাটাৰ ৰেডিঅ' মিলাই শতাধিক নাটকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ প্ৰায় 40খনতকৈও অধিক অসমীয়া বোলছবিত অভিনয় কৰিছে। তেওঁক অসমীয়া চিনেমাৰ হাঁহি ৰাণী কমেডি কুইন বুলি জনা যায় যদিও তেওঁৰ অভিনয় কিন্তু বহুমুখী আৰু তেওঁৰ অভিনয়ত কোনো কৃত্ৰিমতা দেখিবলৈ পোৱা নাযায়। দৰ্শকে তেওঁৰ চৰিত্ৰসমূহৰ মাজত যেন নিজৰে ঘৰৰ এগৰাকী মাহী, পেহী বা বাইদেউক বিচাৰি পায়। তেওঁ দৰ্শকক যিদৰে পেট ফালি হহুৱাব পাৰে ঠিক তেনেদৰে আৱেগিক দৃশ্যত নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ চকু সেমেকাই তুলিব পৰাও প্ৰতিভা তেওঁৰ আছে। নিজৰ ডায়লগ আৰু এক্সপ্ৰেছনেৰে দৰ্শকৰ মন সহজে জয় কৰিব পৰা এক বিৰল প্ৰতিভা তেওঁৰ আছে। তেওঁলৈ আগবঢ়োৱা সংগীত নাটক একাডেমি পুৰস্কাৰ আচলতে অসমৰ চলচ্চিত্ৰ তথা নাট্য জগতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। নটসূৰ্য ফণী শৰ্মাদেৱ বা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দৰে মহান শিল্পীসকলে যি সন্মানেৰে বিভূষিত হৈছিল সেই একেই মৰ্যাদাৰে আজি চেতনা দাস বাইদেৱে অসমৰ নাম আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ'ল। আমাৰ এইগৰাকী কিংবদন্তি শিল্পীক লৈ যদি আপুনিও গৰ্ব অনুভৱ কৰে তেন্তে আমাৰ কমেণ্ট বক্সত তেওঁলৈ অভিনন্দন নিশ্চয় জনাব। লগতে আপোনাৰ প্ৰিয় চেতনা দাস বাইদেউৰ চৰিত্ৰ আৰু চিনেমাখন কোনখন আছিল কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।